নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আজিৰ সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা ফেক নিউজ। গুণ্ডামি কৰি নিলম্বিত হ'ল পাণবজাৰ থানাৰ অ'চি। ডেলিভাৰী বয়ৰ ওপৰত গাৰ বল দেখুৱাইছিল অ'চি ভাৰ্গৱ বৰবৰাই। ছিগনেল নমনাৰ বাবে আৰক্ষীয়ে ফাঁচী বজাৰৰ মাজমজিয়াত কৰিছিল প্ৰহাৰ। ডেলিভাৰী বয়জনক মাৰি পেলাম বুলি দিছিল ভাবুকি। সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল চিচি কেমেৰাত। দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই ডিজিপি জিপি সিঙৰ একশ্যন। তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে পাণবজাৰ থানাৰ অ'চিক। আৰক্ষীক সংযম হ'বলৈ বাৰম্বাৰ নিৰ্দেশ দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সাধাৰণ লোকৰ ওপৰত লাঠি হাত নুঠাবলৈ জনাইছিল আহ্বান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নামানিলে অ'চি ভাৰ্গৱ বৰবৰাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাসৰ মাজতে নলবাৰীত হাহাকাৰ পৰিস্থিতি। নলবাৰী চহৰৰ অভিমুখে 100ৰো অধিক হাতী। নলবাৰীৰ উত্তৰ অঞ্চলত হাহাকাৰ পৰিস্থিতি। হাতী খেদিবলৈ ওলাই আহিল ৰাইজ। নলবাৰীৰ পাগলাদিয়া নৈত বুকুৱেদি চহৰৰ অভিমুখে হাতীৰ জাকটো। ৰাসৰ মাজতে নলবাৰীত হৈছে হাহাকাৰ পৰিস্থিতি। এই মুহূৰ্তত দিবলৈ লৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। শিক্ষকে যদি চৰকাৰী দৰমহা লৈছে তেন্তে নিয়ম মানিবই লাগিব। চাকৰি যদি কৰিছে নিৰ্দিষ্ট কিছুমান কাম কৰিব লাগিব। ৰাজ্য চৰকাৰৰ শিক্ষক কৰ্মচাৰীৰ সেৱা বিধি মানি চলিব লাগিব। শিক্ষা সেতু পৰ্টেলত অনিয়মীয়া শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে। অনিয়মীয়া শিক্ষক কৰ্মচাৰীলৈ কঠোৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু। শিক্ষা সেতু পৰ্টেলত শিক্ষকে সেৱা বিধি মানি চলিবই লাগিব বুলি সকীয়নি দিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এই মুহূৰ্তত দিবলৈ লৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। সকলোৰ বাবে বিশেষকৈ জানিবলগীয়া খবৰ। ই ৰিক্সা চালকসকললৈ আহিছে ডাঙৰ খবৰ। সকলো ই ৰিক্সা চালকৰে লাইচেন্স বাধ্যতামূলক কৰিছে। অন্যথা ভৰিবলগীয়া হ'ব পাৰে জৰিমনা। দিনক দিনে বৃদ্ধি পাইছে ই ৰিক্সাৰ অটপালি। ই ৰিক্সা চালকৰ অটপালি ৰোধিবলৈ পৰিবহণ বিভাগৰ তীক্ষ্ণ নজৰ ৰাখিছে। তাৰ মাজতে পৰিবহণ বিভাগে হাতত লৈছে বিশেষ পদক্ষেপ। ই ৰিক্সা চলোৱাৰ ক্ষেত্ৰত বিনামূলীয়াকৈ প্ৰদান কৰিব প্ৰশিক্ষণ। ই ৰিক্সা চালকে তাৎক্ষণিকভাৱে কেনেকৈ উলিয়াব ড্ৰাইভিং লাইচেন্স। প্ৰশিক্ষণৰ অন্তত ই ৰিক্সা চালকক দিব লাইচেন্স ওলোৱাৰ সমস্যক জ্ঞান। অহা 18 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে হ'ব এই বিশেষ কাৰ্যসূচী। পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে জনালে এই কথা। অধিক জানিবলৈ যোগাযোগ কৰিব পাৰিব 9706014888 নম্বৰত। যিসকল ই ৰিক্সা চালক আছে, ই ৰিক্সা চালকসকলে এই বিশেষ নম্বৰটো মনত ৰখা দৰকাৰী। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ধৰংগৰ বজৰং দলৰ 4 সদস্যক আটক কৰা হৈছে। ডকাইতিৰ অভিযোগত আটক 4 সদস্য। ধুলা আৰক্ষীয়ে আটক কৰাৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্য। চোৰাং গৰু সৰবৰাহ গেঙৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ সন্দেহ বজৰং দলৰ সদস্য। ধুলা আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন বজৰং দলৰ। 48 ঘণ্টা লকআপত ৰাখি মাৰধৰ কৰাৰ অভিযোগ। ধৰংগৰ বজৰং দলক 4 সদস্যক আটক আৰু ডকাইতিৰ অভিযোগত আটক কৰিছে 4 সদস্যক। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে এটা বিগ নিউজ। শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। কুকি আৰু মাৰ সম্প্ৰদায়ৰ লোকৰ মাজত হতাহতি। আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা যোৱা সোমবাৰে CRPFৰ গুলীত নিহত হৈছিল প্ৰায় 10জন কুকি যুৱক মণিপুৰৰ জিৰুবামৰ 10 যুৱকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি কুকি আৰু মাৰ সম্প্ৰদায়ৰ লোকৰ মাজত হতাহতি আমাৰ হাতত দৃশ্যাংশ আছে এই মুহূৰ্তত আমি মিডিল অসমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছোঁ কুকি আৰু মাৰ সম্প্ৰদায়ৰ লোকৰ মাজত হতাহতি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত এনেদৰে উত্তপ্ত পৰিস্থিতি আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ এই মুহূৰ্তত জনাই আছোঁ এটা বিগ নিউজ যিহেতু যোৱাকালি গুৱাহাটীৰ মাজমজিয়াত এক বৰ্বৰ প্ৰহাৰৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল এজন ডেলিভাৰী যুৱকক মৰাৰ পিছত প্ৰহাৰ কৰাৰ পিছত এইবাৰ গুৱাহাটীৰ অধিবক্তা শ্বাহ নেৱাজৰ মুখ খুলিলে অধিবক্তাই বুজাই দিলে পাণবজাৰ OC ছাৰক ক'লে আইনৰ কোনো কিতাপত লিখা নাই ছিগনেল ভাঙিলে প্ৰহাৰৰ কথা অধিবক্তাই বুজাই দিলে পাণবজাৰ থানাৰ OCক ফাইন বা বুজনি দিব লাগিছিল আৰক্ষী বিষয়াজনে প্ৰহাৰ কৰা ঘটনা আইনে কেতিয়াও মানি নলয় পুলিচ এজনৰ মুখৰ পৰা মাৰি পেলাম শব্দ কিয় ওলাইছে আৰক্ষীয়ে এনে ৰূপ দেখুৱালে সাধাৰণ ৰাইজ কলৈ যাব ছিগনেল ভগাতকৈ বেছি বেয়া কাম কৰিছে আৰক্ষী বিষয়াজনে ফাঁচী বজাৰৰ ঘটনাক লৈ অধিবক্তা শ্বাহ নেৱাজৰ যুক্তি আইনৰ কোনো কিতাপত লিখা নাই ছিগনেল ভাঙিলে প্ৰহাৰৰ কথা এনেদৰে মুখ খুলিলে মুখ্যমন্ত্ৰীৰ নীতি নামানি ৰাজপথত কিয় গুণ্ডামি কৰিছে পাণবজাৰ থানাৰ OC ছাৰে এনেদৰে বুজাই দিলে অধিবক্তা শ্বাহ নেৱাজে দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ অন্তিমটো খবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক অভিলেখ বিগত 1.5 মাহত কাজিৰঙালৈ আহিল 54,000 পৰ্যটক অক্টোবৰ মাহত 60 লাখ টকাৰ ৰাজহ সংগ্ৰহ পৰ্যটকৰ আগমনে নতুন ৰেকৰ্ড গঢ়িলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 45 দিনত কাজিৰঙালৈ আহিল 15শৰো অধিক বিদেশী পৰ্যটক নৱেম্বৰ মাহৰ 14 তাৰিখলৈ 25,000 পৰ্যটকে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ পক্ষী দৰ্শন সংযোজনেৰে অধিক ৰাজহ আদায় উদ্যান কৰ্তৃপক্ষৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন এক অভিলেখ